আধুনিকতা সাংবাদিকতাৰ মহা অস্ত্ৰ। এই মহাশক্তি প্ৰয়োগ কৰিলে সমাজ সঠিক ৰূপত আগুৱাব। এচিভাৰ এৱাৰ্ডছ 2024 মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মই প্ৰশংসালৈ ভয় কৰোঁ, কিন্তু সমালোচনা ভাল পাওঁ বুলিও ক'লে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মই সদায় প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁ, আৰু মই সদায় কওঁ মই বুলি ক'লে অহংকাৰ কৰা হ'ব, কিন্তু এই কথাটো এইবাবে মই কৈছোঁ যে মনে প্ৰাণে যিটো কথা মই বিচাৰোঁ যে যিমান মোৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰিব, মই সিমানেই সক্ৰিয় হ'ম, সতৰ্ক হ'ম, সজাগ হ'ম, সতেজ হ'ম। গতিকে সেইবাবে নিৰ্ভীকতা সাংবাদিকতাৰ মহা অস্ত্ৰ বুলি মই গণ্য কৰোঁ, আৰু এই মহাশক্তি প্ৰয়োগ কৰিলে সমাজ সঠিকভাৱে সঠিক দিশত আগুৱাই যাবলৈ প্ৰত্যেকগৰাকী নাগৰিকে তেখেতসকলৰ সামাজিক দায়িত্বৰ কৰ্তব্যখিনিক সঠিকভাৱে মূল্যাংকন কৰিব পাৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আয়োজিত এচিভাৰ এৱাৰ্ডছত ভাষণ আগবঢ়াই যুৱ সমাজলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আহ্বান। এই মুহূৰ্তত একবিংশ শতিকাত যিটো পৃথিৱীৰ বুকুত প্ৰতিযোগিতা আৰম্ভ হৈছে, এই প্ৰতিযোগিতা ইতিবাচক দৃষ্টিভংগীৰে আমি বিশ্লেষণ কৰি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দক্ষতাৰে দৃঢ়তাৰে আমাৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব লাগিব, আৰু পৃথিৱীৰ সমস্যা সাগৰতে সমাধান বৰ্তি থাকে। গতিকে সেইকাৰণে সমস্যা দেখি কেতিয়াও হতাশ নহ'বা, সমস্যাৰ মাজতে সমাধানৰ সূত্ৰ লুকাই থাকে। গতিকে সেইবাবে পৃথিৱীৰ মানৱ সভ্যতাই বিভিন্ন সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে সমস্যাক গভীৰভাৱে অধ্যয়ন কৰি আছে, আৰু সেই অধ্যয়নৰ মাজতেই সেই সূত্ৰ আৱিষ্কাৰ কৰিছে। গতিকে মই ভাবোঁ যে অসমীয়া সমাজখনৰ সেইখিনি দক্ষতা যোগ্যতা দৃঢ়তা একাগ্ৰতা আছে, আৰু সেইখিনি মহাশক্তিক লৈ আগন্তুক দিনত এইখন সমাজক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ সমাজ হিচাপে গঢ়ি তুলিব লাগিব। সমস্যাৰ মাজতে থাকে সমাধানৰো সূত্ৰ। সমস্যাৰ বাবে হতাশ নহৈ দক্ষতাৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ সময় এয়া। এচিভাৰ এৱাৰ্ডছৰ দৰে অনুষ্ঠানে বহু লোকক উৎসাহিত কৰিব। সফলতাৰ গুণানুকীৰ্তন হোৱা উচিত, তেতিয়াহে ভাল কাম কৰাৰ প্ৰতি আগ্ৰহী হ'ব। এই মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আমি সকলোৱে জানো, সোণ যদি আমি নুপুৰো তেতিয়া সোণ কেতিয়াও জিলিকি নুঠে। ইফ ইউ ৱান্ট টু চাইন, আব্দুল কালাম চাহাবে কৈছে, ইউ উইল হেভ টু বাৰ্ণ লাইক এ ছান। গতিকে সেইবাবে আজি এই এচিভাৰ এৱাৰ্ডটোৱে সমাজখনত বহু উৎসাহ উদ্দীপনা যোগান ধৰিব, সমাজখনক বহু ক্ষেত্ৰত আগুৱাই যোৱাৰ মনোবল দিব। গতিকে সেইবাবে গুণানুকীৰ্তন অত্যন্ত দৰকাৰী। যোৱা 10 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ সফলতাৰ কথাখিনি, ৰাস্তা পদূলি, দলং, অনুষ্ঠান প্ৰতিষ্ঠান, ইয়াৰ পৰিৱেশ পৰিস্থিতি কেনেধৰণে পৰিৱৰ্তন হৈছে, কেনেধৰণে উত্তৰ পূৰ্বাঞ্চলে মন মেলিছে ভাৰতবৰ্ষৰ বুকুত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাৰ বাবে, বিশ্বৰ বুকুত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাৰ বাবে, এই কথাবিলাক আমাৰ মাজত সঘনাই আলোচনা হোৱাৰ এইকাৰণে দৰকাৰ। তেতিয়া ভাল কাম কৰাৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি হ'ব, স্পৃহা বৃদ্ধি হ'ব। ভাষণত জলবায়ু পৰিৱৰ্তনৰ প্ৰসংগও অৱতাৰণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এতিয়া পৃথিৱীৰ মানৱ সমাজে যদি আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেইটো হৈছে জলবায়ুৰ পৰিৱৰ্তন। চৌদিশে পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ বাবে চিন্তিত হৈছে। বিশ্ব মঞ্চবিলাকত এতিয়া বিভিন্ন কাৰ্যসূচীৰ ভিতৰত অগ্ৰাধিকাৰ ভিত্তিত আলোচনা হোৱা বিষয়বস্তুটো হৈছে জলবায়ু পৰিৱৰ্তন। গতিকে ক্লাইমেট একশ্যন ল'বৰ বাবে, টু কম্বেট ক্লাইমেট চেঞ্জ, উইল হেভ টু undertake adequate climate action, কাৰণ তেতিয়াহে এই
পৃথিৱীত এই প্ৰকৃতি বাচি থাকিব, প্ৰকৃতি থাকিলেহে প্ৰাণী থাকিব। হেমকোষৰ ব্ৰেইল সংস্কৰণৰ বাবে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক প্ৰশংসা কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জল পৰিবহণ মন্ত্ৰীগৰাকীৰ। তেখেতে ব্ৰেইলৰ যিটো সংস্কৰণ, যিটো তেখেতে উদ্যোগ ল'লে, এই উদ্যোগৰ যোগেদি তেখেতে এটা ডাঙৰ মানৱীয় চেতনা সমাজখনত জগাই তুলিলে। আমি প্ৰতিগৰাকী মানুহৰ প্ৰতি আমি সদায় দায়িত্বশীল হ'ব লাগে আৰু প্ৰতিগৰাকী মানুহৰ বাবে কাম কৰাৰ এটা মানসিকতা থাকিব লাগে, মানুহে মানুহৰ বাবে। সেই দৃষ্টিভংগীৰে আজি কাম কৰাৰ বাবে জয়ন্ত বৰুৱা ডাঙৰীয়াক অসমৰ সমাজ জীৱনত বিশেষভাৱে ৰাইজে স্বীকৃতি প্ৰদান কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।